वेलकम बैक टू माय यूट्यूब चैनल मैं সকলোকে আলটিমেটলি স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিলে আবেলি 4টামান বাজিলে আৰু ইফালে আজি আমাৰ ইয়াত ইমান ডাঙৰ বতাহ বৰষুণ মানে গোটেই আমাৰ একদম ঘৰৰ ওপৰৰ ৰেজিং নাই লৈ গুচি গ'ল আৰু দেখাই দিছোঁ ৰ'বা আমাৰ ঘৰটো অৱস্থা কি হৈছে আজি আৰু এইফালে গোটেই পানী পৰি গোটেই বিছনা পানী পৰিলে আৰু এইফালে ওপৰত দেখাইছোঁ ইয়াত গোটেই পানী পৰিলে কাৰেণ্টটো নাহিলে আন্ধাৰ আৰু এইফালে গোটেই ৰেজিং উৰাই নিলে এইফালে গোটেই বাহিৰত পিছে বতৰ এতিয়াতো ভালেই গোটেই পাতি আছে আৰু গোটেই মানে আগফালে গোটেই ৰাস্তাত গছ চছ ভাগি শেষ হৈ আছে আৰু গোটেই বতাহ ধুমুহাই দেখিছে গোটেই আমাৰ পাছফালে একদম কাপোৰ কানি মানে মেলি থৈছিলোঁ ন কাপোৰ কানিবোৰ চব উৰুৱাই মেলি একদম পেলাই দিলে আৰু এইফালে পিছফালে তামোলজোপা এফালে পৰিলেহি নে কি গছ পৰি পেলাই একদম এইফাল পালেহি গোটেই একদম অৱস্থা বেয়া হৈ আছে ইহঁতৰ এইফালৰ পৰা এটা গোটেই পাকঘৰ চাকঘৰ চব লগাইছে সেয়াতে মানে সহায় কৰি দি আছে আৰু দেখিছে গোটেই অৱস্থা বেয়া হৈ আছে আৰু বাহিৰততো একো চাবই নোৱাৰি ইমানেই মানে গছ চছ ভাগি সুদা ভাত বনাই খুৱাইছে মাংস নাই আইও মাংস ক'ত আনিছিলা মাংস আনিব লাগে আইও দিনত মাংস কিহে খাইছা কি আৰু ভেন্দি বিলাহী আলু ঢেকীয়া আলু ভাত জলকীয়া এফালে মই লৈ লৈছোঁ সৰহ হৈছে নি বাৰু তাকৰ হৈছে মানে ভাতকেইটা দেখাই লওঁ ভাতকেইটা দুপৰীয়া মানে কাম বনবোৰ কৰি মেলি আমি দুটাই ভাত খাবলৈ বহি ল'লোঁ ভাবিলোঁ আজি ভাত খোৱা ভিডিঅ'টো আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিওঁ আমি দুটাই কথা পাতি ভাত খাই আছোঁ আৰু এইফালে বেটাই চিঞৰি আছে একদম পিছফালৰ পৰা আমাৰ সি লগত ভাত নাখালে আৰু আমি দুটাই ভাত খাই আছোঁ তাৰ কথা শুনি মানে ইমানেই উৎপাত কৰে নহয় কি ক'ব আৰু ভাতকেইটা খাবলৈ শান্তি নাই সেইকাৰণে দুয়োটাই মানে তেনেকৈ ভাত খাই আছোঁ আৰু তাৰ লগতো কথা পাতি পাতি ভাত খাই থকা হৈছে ইমান দীঘল আছিলে মোৰ নখকেইটা চব মানে কাম কৰিবলৈ সূতা এই কলগছৰ পৰা সূতা উলিয়াওঁতে দিছে মোৰ গোটেই নখবোৰ ভাগি থাকিলে এইবোৰ কিনাৰবোৰ ভাগি গ'ল আৰু মানে বেনি গোটেই নখবোৰ ভাঙি বেয়া হৈ গ'ল দিছে ইমান দীঘল নখকেইটা কেনেকুৱা হৈ থাকিলে চাওকচোন বাৰু মোৰ দেখিলে একদম বেয়া লগা হ'ল আৰু মোৰ নখখিনি মানে এই মাজতে একদম ভাগি থাকে সেইটো কাৰণে বৰ বেয়া লাগে ইমান দীঘল মানে জেতুকা নখকেইটা দীঘল কৰি আৰু নখকেইটা ভাগি থাকে একদম চাওকচোন এইবোৰ চাওকচোন কি হৈ গৈছে নখবোৰ একদম গোটেই খহটা কাপোৰ লাগিলে একদম পূৰা খেচখেচা লাগি যায় হয়নে বেটা আঁচিবলৈ ভাল হয় পিঠি সজাবলৈ ভাল হয় নখে আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব